মৰমৰ ছাত্ৰ-ছাত্ৰীসকল সকলোকে এডুকেশ্যনেল ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। আজি তোমালোকৰ অৰ্থাৎ ক্লাছ 7ৰ নিউলি ডেভেলপ মেথছৰ টেক্সটবুক আৰু এই মেথছৰ টেক্সটবুকৰ লেসন 1 চেপ্টাৰ 1 আমি আৰম্ভ কৰিবলৈ বিচাৰিছোঁ। গতিকে আহা আমি এই ভিডিঅ'টিৰ জৰিয়তে ৱৰ্ক ইট আউট অৰ্থাৎ অনুশীলনীত থকা প্ৰশ্ন উত্তৰসমূহ বুজিবলৈ চেষ্টা কৰোঁ। প্ৰথম চেপ্টাৰটো তোমালোকৰ কিহৰ ওপৰত আছে? ডাঙৰ সংখ্যাৰ অন্বেষণ, এক্সপ্লৰিং লাৰ্জ নাম্বাৰ এক্সপ্ল'ৰ কৰাৰ ওপৰত প্ৰথম লেসনটো দিয়া আছে আৰু এই অধ্যায়টোৰ পৰা আমি কি শিকিব পাৰিম সেইখিনি ইয়াত দিয়া আছে। কৰি চাওঁ আহা 1.1 তলত দিয়া সংখ্যাসমূহ আখৰেৰে লিখা ABCD চাৰিটা সংখ্যা দিয়া আছে। এই সংখ্যাকেইটা আমি কিহেৰে লিখিব লাগিব? আখৰেৰে। 12,43,700 আমি অসমীয়াত নিলিখো, আমি কিহত লিখিম? ইংৰাজীত লিখিম, কাৰণ আমাৰ ইংৰাজীটোৱে বেছি ব্যৱহাৰ হয়। গতিকে সংখ্যাকেইটা লিখোঁতে আমি ইংৰাজীৰে লিখিম। এতিয়া আহা আমি ৱৰ্ক ইট আউট 1ৰ আনচাৰসমূহ কৰোঁ। 1 কি দিয়া আছে? 12,43,700 তো আখৰেৰে এনেধৰণে লিখিবা 12,43,700। নেক্সট কুৱেশ্যনটো কিমান দিয়া আছে? 95,12,550 95 লাখ আখৰেৰে লিখিবা 12,550 7,20,205 এনেধৰণে আখৰেৰে লিখা হৈছে। 55 লাখ 80,000 700 এনেধৰণে ৱৰ্ডছত লিখা হৈছে সংখ্যাকেইটা। আৰু 2 নম্বৰত আখৰেৰে লিখা আছে, সংখ্যাৰে লিখিব কৈছে। গতিকে 5,20,312 আখৰেৰে লিখা আছে, সংখ্যাৰে লিখিলে এনেধৰণৰ হ'ব। হাজাৰৰ আগত কমা লাখৰ আগত কমা 5,20,312। তাৰপিছত দিয়া আছে 30,14,105 30,14,105 এনেধৰণে লিখিবা। আৰু চি নম্বৰ কুৱেশ্যনটো 77,55,664 এয়া আখৰেৰে পৰা সংখ্যাৰে লিখি দিয়া হৈছে। এতিয়া আমি আৰম্ভ কৰোঁ ৱৰ্ক ইট আউট বা কৰি চাওঁ আহা 1.2 কি দিছে চোৱা। 20খন কাৰ্ড ব্যৱহাৰ কৰি গঠন কৰিব পৰা 20খন কাৰ্ড ব্যৱহাৰ কৰি গঠন কৰিব পৰা আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু 4টা অংক বিশিষ্ট সংখ্যা দুটা কি? 20খন কাৰ্ড বুলি ক'লে এয়া চোৱা কাৰ্ড 1 লিখা এখন কাৰ্ড, 10 লিখা এখন কাৰ্ড, এইবিলাক এখন কাৰ্ড। 1ৰ পৰা আৰম্ভ হৈছে 1, 10, 100, 1000, 10,000, 1 লাখ, 10 লাখ এইবিলাক হৈছে কাৰ্ড। তো ইয়াত কৈছে কি কাৰ্ডৰ সংখ্যাখিনি দেখুওৱা হ'ল। এতিয়া 20খন কাৰ্ড ব্যৱহাৰ কৰি গঠন কৰিব পৰা মুঠ কিমানখন কাৰ্ড হ'ব? মুঠ কাৰ্ড হ'ব আমি যিটো সংখ্যা গঠন কৰিম সেই সংখ্যাটো গঠন কৰিবলৈ যাওঁতে আমি মেক্সিমাম কিমান কাৰ্ড ল'ব পাৰিম? 20খন কাৰ্ড ব্যৱহাৰ কৰি কাৰ্ডৰ সংখ্যাটো হ'ব 20খন। কাৰ্ড ব্যৱহাৰ কৰি গঠন কৰিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো উলিয়াব লাগিব আৰু আটাইতকৈ সৰু সংখ্যাটো। কেইটা অংক বিশিষ্ট? 4টা অংক বিশিষ্ট। 4টা অংক বিশিষ্ট আমি আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু। এতিয়া 4টা অংক বিশিষ্ট বুলি ক'লে চোৱা, এটা অংক, 2টা অংক, 3টা অংক, 4টা অংক, অৰ্থাৎ 1000ৰ আমি কাৰ্ড ল'ব পাৰিম। আমি 1000তকৈ বেছি এটা শূন্য যদি এনেকৈ দি দিয়া হয় 10,000ৰো কাৰ্ড আছে। চোৱা 10,000ৰো কাৰ্ড আছে। 10,000ৰ কাৰ্ড ল'ব পাৰিম নে নাই? এই কাৰ্ডখন ল'ব পাৰিম নে নাই? এটা অংক, 2টা অংক, 3টা অংক, 4টা অংক, 5টা অংক আছে। এইটো কাৰ্ড আমি কেতিয়াও ল'ব নোৱাৰিম। 1000 আৰু 1000ৰ তলৰ কাৰ্ড আমি ল'ব পাৰিম। 1000ত কেইটা অংক আছে? 4টা অংক আছে। তো 1000ৰ মেক্সিমাম আমি কিমানটা ল'ব পাৰিম? 1000ৰ কিমানটা কাৰ্ড ল'ব পাৰিম? 1000ৰ 9খন কাৰ্ড ল'ব পাৰিম। 9খন কাৰ্ড মেক্সিমাম 9, 10 হ'লেতো বেছি হৈ যাব, 5টা অংক বিশিষ্ট হৈ যাব।
9খন ল'লে 9,000 9,000 9,000 হৈ গ'ল 9,000 সংখ্যাটো আমাক কি প্ৰথম ডাঙৰ সংখ্যা বনাব দিছে তো আমি আটাইতকৈ ডাঙৰ 9টো লৈছোঁ ডাঙৰ সংখ্যা বনাব দিছে কিমান ল'ব পাৰিম আটাইতকৈ বেছি 9 সেইকাৰণে 9 লোৱা হৈছে তাৰপিছত 9খন কাৰ্ড হৈ গ'ল তাৰপিছত এতিয়া আমি ইয়াতকৈ সৰু কাৰ্ড 1ৰ কাৰ্ড পাম 1ৰ কাৰ্ড কিমানখন ল'ব পাৰি ডাঙৰ সংখ্যা আমি বনাই আছোঁ ডাঙৰ সংখ্যা গতিকে আমি কিমান বেছি ল'ব পাৰি 9খন লৈ ল'লোঁ 1ৰ কাৰ্ড 9খন ল'লোঁ তো ইয়াত কিমান সংখ্যা হৈ গ'ল 900 হৈ গ'ল সংখ্যাটো 900 এখন কাৰ্ড ল'লোঁ 9খন কাৰ্ড লওঁতে সংখ্যাটো 900 হ'ব তো আমাৰ কাৰ্ড টোটেল কিমানটা হ'ল এতিয়া চোৱা 9টা 18টা আৰু আমি কেইখন কাৰ্ড ল'ব পাৰিম 2খন কাৰ্ডহে ল'ব পাৰিম তেতিয়া 20টা হ'ব 20খন কাৰ্ড হ'ব তো ইয়াতকৈ আমি আৰু কিমান কাৰ্ড আছে ইয়াৰ তলত 10ৰ কাৰ্ড 2খন লৈ লওঁ 10ৰ কাৰ্ড লৈ ল'লে মুঠ কাৰ্ড কিমান হ'ল 20খন হৈ গ'ল 20খন কাৰ্ড ব্যৱহাৰ কৰি কাৰ্ডৰ সংখ্যা 20খন হৈ গ'ল তো দুটা 10ৰ কাৰ্ড ল'লে কিমান হ'ব 20 হ'ব তেতিয়া এই গোটেইকেইটা যোগ কৰিলে যিমান হ'ব সেইটোৱে হ'ব আটাইতকৈ ডাঙৰ সংখ্যা 20খন কাৰ্ড ব্যৱহাৰ কৰি 4 অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো হ'ব 9,920 এইটো হ'ব গতিকে ইয়াৰ আনসাৰটো এনেধৰণে লিখি দিয়া হৈছে যে 20খন কাৰ্ড ব্যৱহাৰ কৰি গঠন কৰিব পৰা আটাইতকৈ ডাঙৰ সংখ্যা 4 অংক বিশিষ্ট কি হ'ব 1000ৰ কাৰ্ড 9খন আমি এনেধৰণে 9খনত 9,000 হৈ গ'ল 100ৰ কাৰ্ড 9খন 900 হৈ গ'ল আৰু 2খন ইয়াত 20 হৈ গ'ল তো টোটেল কিমান হৈ গ'ল সেইটো আমি ইয়াত লিখিব পাৰোঁ লিখি পেলাই আমি যোগ কৰি সংখ্যাটো কিমান হ'ব এই সংখ্যাটো লিখি দিম এইটো শূন্য হয় তো কিমান হ'ল সংখ্যাটো 9,920 গতিকে আটাইতকৈ ডাঙৰ সংখ্যাটো কিমান 9,920 এটি হৈছে ইয়াৰ আনসাৰ আৰু আটাইতকৈ সৰু সংখ্যা বনাবলৈ হ'লে আমি 1000ৰ কাৰ্ড কিমান কম ল'ব পাৰোঁ কম আগত ডাঙৰ সংখ্যা বনাওঁতে কিমান বেছি ল'ব পাৰোঁ সেইটো লৈছিলোঁ এতিয়া কিমান কম ল'ব পাৰোঁ 1000ৰ কাৰ্ড কিমানখন কম ল'ব পাৰোঁ মানে কিমান কম ল'ব পাৰোঁ এখন ল'ব লাগিব তেতিয়া 4টা অংক বিশিষ্ট হ'ব তো এখন ল'লে 1000 হৈ গ'ল তাৰপিছত 1ৰ কাৰ্ড আমি মানে 20খনটো কাৰ্ড বনাব লাগিব ন ইয়াত 20খন কাৰ্ডটো হৈ গ'ল 20খন কাৰ্ড ইয়াতো 20খন বনাব লাগিব ইয়াত এখন হৈ গ'ল আৰু 20খন বনাবলৈ কিমানখন দিব লাগিব 19খন দিব লাগিব তো 19খন 1ৰ কাৰ্ড সৰু সংখ্যাটো ল'ব লাগিব সৰু সংখ্যাটো 1ৰ কাৰ্ড কেইখন 19খন হ'লে 19 হ'ব গতিকে কিমান হ'ব 1019 তো ইয়াৰ আনসাৰটো হ'ব 1019 আটাইতকৈ সৰু সংখ্যাটো 4টা অংক বিশিষ্ট আৰু 20খন কাৰ্ড ব্যৱহাৰ কৰি এইটো হৈছে কুৱেশ্যন নম্বৰ 245619 সংখ্যাটো পাবলৈ কাৰ্ড নিৰ্বাচন কৰা যাতে কাৰ্ডৰ সংখ্যা সৰ্বনিম্ন হয় আটাইতকৈ কম হয় এই সংখ্যাটোৰ কাৰণে কাৰ্ড আমি সিলেক্ট কৰিব লাগিব নিৰ্বাচন কৰিব লাগিব আৰু কাৰ্ডৰ সংখ্যাটো সৰ্বনিম্ন হ'ব লাগিব গতিকে ইয়াৰ ক্ষেত্ৰত ইয়াৰ আনসাৰটো এনেধৰণে লিখা হৈছে চোৱা 2 নম্বৰৰ সমাধান য'ত কেইটা অংক বিশিষ্ট সংখ্যা 1 2 3 4 5 6টা অংক বিশিষ্ট সংখ্যা গতিকে আমি 6টা অংক বিশিষ্ট কাৰ্ড ল'ব লাগিব 1 2 3 4 5 6টা অংক বিশিষ্ট কাৰ্ড কেইখন ল'ব লাগিব মিনিমাম কৈছে কম গতিকে আমি মিনিমাম বুলি ক'লে 2খন ল'ব লাগিব কাৰ্ডৰ সংখ্যাটো কম কৰিব লাগিব কম হ'বলৈ হ'লে যিটো স্থানত যিটো অংক আছে সেই অংকটো যিমান আছে সিমানখন আমি কাৰ্ড ল'ব লাগিব এতিয়া ইয়াৰ একক দশক শতক হাজাৰ অযুত লাখ স্থানত কি অংক আছে 2 তো আমি 1 লাখৰ কেইখন কাৰ্ড ল'ব লাগিব 2খন কাৰ্ড ল'ব লাগিব তাৰপিছত একক দশক শতক হাজাৰ অযুত স্থানত কিমান আছে 4 তো অযুত বা 10,000ৰ কাৰ্ড কিমানখন ল'ব লাগিব 4খন ল'ব লাগিব হাজাৰ স্থানত 5 আছে তো 1000ৰ 5খন কাৰ্ড ল'ব লাগিব 100ৰ 6খন 10ৰ এখন আৰু 1ৰ 9খন কাৰ্ড ল'ব লাগিব
ইয়াত কৈছে নিৰ্বাচন কৰা কাৰ্ডৰ সংখ্যা সৰ্বনিম্ন হয়, অৰ্থাৎ যিটো অংক আছে সিমানখনে আমি কাৰ্ড ল'ব লাগিব, তেতিয়াই হ'ব সৰ্বনিম্ন কাৰ্ড। এতিয়া কাৰ্ড কিমানখন হ'ল সৰ্বনিম্ন মানে কিমানখন কাৰ্ড আমাৰ পোৱা যাব বুলি ক'লে 9 6 15 15 5 20 20 5 25 26 27খন কাৰ্ড আটাইতকৈ মিনিমাম কাৰ্ড ব্যৱহাৰ কৰি এই সংখ্যাটো পাবলৈ সক্ষম হৈছোঁ। কুৱেশ্যন নম্বৰ 3, আটাইতকৈ কম সংখ্যক কাৰ্ড ব্যৱহাৰ কৰি 5309 সংখ্যাটো পাবলৈ কাৰ্ডবোৰ কেনেদৰে নিৰ্বাচন কৰিবা? কাৰ্ডবোৰ কেনেদৰে নিৰ্বাচন কৰিবা 5309ৰ কাৰণে? আটাইতকৈ কম কাৰ্ড ব্যৱহাৰ কৰি, কম হ'লে আমি এই 2 নম্বৰটোৰ কৰাৰ নিচিনাই যিটো স্থানত যিটো অংক আছে সিমানখন কাৰ্ড আমি ব্যৱহাৰ কৰিলেই কি পাম? আটাইতকৈ মানে কম সংখ্যক কাৰ্ড ব্যৱহাৰ কৰা বুজাব। গতিকে হাজাৰৰ স্থানত 5 আছে, তো 5000ৰ কাৰ্ড কেইখন? 5খন। আৰু 100ৰ স্থানত কিমান আছে? 3, 100ৰ কাৰ্ড 3খন। আৰু 1ৰ কাৰ্ড আমি কেইখন ল'ম? 9খন ল'ম। যিটো সংখ্যা আছে ইমানখন কাৰ্ড 9 আছে 9, সেইটোৱে হৈছে মিনিমাম। কোনটো সংখ্যা পাবলৈ? 5309 এই সংখ্যাটো পাবলৈ আমি মিনিমাম কম কাৰ্ড ব্যৱহাৰ কৰি কেনেকৈ পাম? তো 1000ৰ কাৰ্ড 5খন ল'ম, 100ৰ কাৰ্ড 3খন ল'ম আৰু 9ৰ কাৰ্ড 1খন ল'ম। তেতিয়া আমি এই কম কাৰ্ডতে আমি এই সংখ্যাটো গঠন কৰিব পাৰিম। নহ'লে 5খন নলয় যদি ইয়াত যদি 4খন লয় এনেকৈ কৰি এই সংখ্যাটো পাবলৈ আমি এনেকৈ কৰিব পাৰোঁ চোৱা, কিন্তু তাত কাৰ্ডৰ সংখ্যাটো বাঢ়ি যাব। কেনেকৈ বাঢ়িব সেইটো তোমালোকে চোৱা। 1000ৰ 5খন নলয়, 1000ৰ লৈ ল'লা 4খন লৈ ল'লা। তাৰপিছত ইয়াততো 1000 তেতিয়া কমি গ'ল। 1000 মানে আছে 5000 হ'ব লাগে, কিন্তু ইয়াত 4000 হ'ল। আমি ইয়াত বঢ়াই ল'ম 100ৰ কাৰ্ড কেইখন আছে? 3খন। 100ৰ কাৰ্ড 3খন নলয় আমি ইয়াত চোৱা 1000ৰ কাৰ্ড কেইখন ল'লোঁ? 1000ৰ কাৰ্ড 4খন ল'লোঁ, হয়নে? এনেকৈ আমি বনাব পাৰোঁ, কাৰণ 1000ৰ কাৰ্ড 5খনেই ল'ব লাগিব নহয়, কমো ল'ব পাৰা। কম ল'লে কি হয় কাৰ্ডৰ সংখ্যাটো ডিফাৰেঞ্চটো দেখাবলৈ তোমালোকক এইটো কৰিছোঁ। চোৱা 1000ৰ কাৰ্ড 5খন দিয়া আছে, আমি লৈ ল'লোঁ 4খন। তাৰপিছত 100ৰ কাৰ্ড আমি বেছি লৈ লওঁ, 13খন লৈ লওঁ। তেতিয়াহে 13খন ল'লে আমাৰ মিলিব, 13খন লৈ ল'লোঁ 13খন। তাৰপিছত 1ৰ কাৰ্ড 9খন আছে, এইটো 1ৰ কাৰ্ড 9খনেই থ'লোঁ। তো এতিয়া চোৱা 1000ৰ কাৰ্ড 4খন, ঠিক আছে? 1000ৰ কাৰ্ড 4খন হ'লে কিমান হ'ব? 4000 হ'ল। 4000 হ'ল। 100ৰ কাৰ্ড 13খন, তো 1300 হ'ল, ঠিক আছে? তাৰপিছত 1ৰ কাৰ্ড 9খন, 9। তেতিয়া যোগ কৰা 9 0 3 5, এই সংখ্যাটো পাইছোঁ 5309। তাৰপিছত এইফালে চোৱা 1000ৰ কাৰ্ড 5খন, 5000 হ'ল। 100ৰ কাৰ্ড 3খন, তো 300 হ'ল। 9ৰ কাৰ্ড 1খন, এনেকৈ হ'ল 9035। ইয়াতো 9035 পাইছোঁ, ইয়াতো 9035 পাম, হয়নে? তাৰপিছত কিন্তু কাৰ্ডৰ সংখ্যাটো চোৱা, কাৰ্ডৰ সংখ্যা ইয়াত 12 7 5 কিমান হ'ল? 17। ইয়াত 17খন কাৰ্ড ব্যৱহাৰ হৈছে। ইয়াত 13 4 17, 17 9 26, ইয়াত 26খন কাৰ্ড ব্যৱহাৰ হৈছে। তো ইয়াত বেছি কাৰ্ড, ইয়াত কম কাৰ্ড। এইটোকে আমাক কৈছে যে কিমান কম সংখ্যক কাৰ্ড ব্যৱহাৰ কৰি সংখ্যাটো পাব পাৰি 5309। আৰু এই সংখ্যাটো পাবলৈ কম সংখ্যক কাৰ্ড ব্যৱহাৰ কৰাটো একেবাৰে সহজ। যিটো স্থানত যিটো ডিজিট, যিটো অংক থাকে সিমান সংখ্যক কাৰ্ড ল'লে আমি আনচাৰটো পাওঁ, অৰ্থাৎ মিনিমাম কাৰ্ডৰ সংখ্যাটো পাওঁ। এয়াই হৈছে ইয়াৰ অৰ্থাৎ কুৱেশ্যন নম্বৰ 3ৰ আনচাৰ। এতিয়া আমি কৰিবলৈ 4 নম্বৰ, তলৰ সংখ্যাবোৰ পাবলৈ কাৰ্ডবোৰ কেনেদৰে নিৰ্বাচন কৰিবা? তলৰ এই সংখ্যাকেইটা পাবলৈ কাৰ্ডবোৰ কেনেদৰে নিৰ্বাচন কৰিবা? ইয়াত সৰ্বনিম্ন বা কম সংখ্যক বুলি কোৱা নাই, গতিকে এইকেইটাৰ আনচাৰ একাধিক হ'ব পাৰে, বেলেগ বেলেগ ধৰণে আনচাৰটো হ'ব পাৰে। কাৰ্ডৰ সংখ্যাটো বেলেগ বেলেগ ওলাই পেলাই ইয়াৰ আনচাৰটো আমি পাব পাৰোঁ। এতিয়া আমি যেনেকৈ দেখালোঁ, ইয়াত দেখালোঁ 17খন কাৰ্ডেৰে আমি এই সংখ্যাটো পাইছোঁ, ইয়াত দেখালোঁ 26খন কাৰ্ডেৰে এই সংখ্যাটো পাইছিলোঁ। গতিকে ইয়াৰ আনচাৰবিলাক একাধিক হ'ব পাৰে। আমি ইয়াৰ ভিতৰত যিকোনো এটা আনচাৰ কৰিম, আৰু প্ৰতিটো ক্ষেত্ৰত বিস্তাৰিত ৰূপবোৰ লিখা আৰু সংখ্যাটো বিস্তাৰিত ৰূপ লিখিব লাগিব। কুৱেশ্যন নম্বৰ 4ৰ সমাধান, তলৰ সংখ্যাসমূহৰ একাধিক উত্তৰ হ'ব পাৰে। 4572 পাবলৈ 4572 পাবলৈ ইয়াত আনচাৰটো কৰি দিয়া হৈছে যে 1000ৰ কাৰ্ড 4খন লৈ ল'লোঁ, 100ৰ কাৰ্ড 4খন, 10ৰ কাৰ্ড 17খন, 1ৰ কাৰ্ড 2খন,
এইখিনি লৈ লোৱা হৈছে। ইয়াত কম সংখ্যক বা সৰ্বনিম্ন কাৰ্ড লোৱা নাই। সৰ্বনিম্ন কাৰ্ড ল'লে ইয়াত 4 আহিলেহেঁতেন, ইয়াত 5, ইয়াত 7, ইয়াত 2। তো অলপ বেলেগকৈ কৰিছোঁ যে 1000ৰ কাৰ্ড 4খন, এইটো মিলি আছে, আৰু শতক 100ৰ কাৰ্ড 5খন হ'ব লাগিছে, 4খন, ইয়াত এখন কমাই দিলোঁ, 100 এটা কমাই দিলোঁ, আৰু ইয়াত 100 এটা বাঢ়ি গ'ল। ইয়াত 7ৰ জেগাত 17 হৈ গ'ল, 1700, 1710, 1710 মানে 170। গতিকে ইয়াত বঢ়াই দিয়া হৈছে, তেনেধৰণে মিলোৱা হৈছে। ইয়াত কম হৈ গ'ল, ইয়াত কাৰণ 104টা হ'ল ন, এটা 100 কমি গ'ল, গতিকে এটা 100ৰ কাৰণে ইয়াত 17খন কাৰ্ড লোৱা হৈছে 10ৰ, আৰু 1ৰ কাৰ্ড 2খন। এতিয়া বিস্তাৰিত ৰূপ, 4 কেইটা আছে, 1000টা আছে, আকৌ 4 কেইখন আছে, 100, 17 কেইটা আছে, 10 আৰু 2 1 আছে। এইটো হৈছে বিস্তাৰিত ৰূপ। তাৰপিছত 93107 পাবলৈ কি কৰা হৈছে, 10,000ৰ কাৰ্ড 8খন লোৱা হ'ল, এখন কমাই দিয়া হ'ল। কমাই দিয়া মানে এটা কম ল'লোঁ, কম সংখ্যক কাৰ্ড নহয়, আমি কাৰ্ডটো বঢ়াবৰ কাৰণে লৈ লৈছোঁ। তাৰপিছত 1000ৰ কাৰ্ড 13খন লোৱা হৈছে। তাৰমানে ইয়াৰ পৰা 1000 গুচি গ'লে আল্টিমেটলি ইয়াত 9খন হ'ব, ইয়াত 3খন সংখ্যাটো। গতিকে ইয়াত যদি 1000ৰ কাৰ্ড, 10,000ৰ কাৰ্ড যদি কম লৈছোঁ, তেতিয়া 1000ৰ কাৰ্ড বেছি ল'বই লাগিব, তেতিয়াহে আমি এই সংখ্যাটো পাম। 100ৰ কাৰ্ড 1খন লৈছোঁ, 100ৰ কাৰ্ড, তাৰপিছত 1ৰ কাৰ্ড 7খন। বিস্তাৰিত ৰূপ 8 পূৰণ 1000, 13 পূৰণ 1000, 1 পূৰণ 100, আৰু 7 পূৰণ 1, এইটো কৰা হৈছে। নেক্সট সংখ্যাটো 87542 পাবলৈ আমি কি কৰিছোঁ, এইটো সৰ্বনিম্ন কাৰ্ড মানে ব্যৱহাৰ কৰিছোঁ। ইয়াত 8 আছে, 8, 7 আছে, 7, 5, 4, 3, 2 এনেকৈ দিয়া হৈছে, আৰু এইটো বিস্তাৰিত ৰূপত লিখা হৈছে। এয়া হৈছে ইয়াৰ আনচাৰ। কৰি চাওঁ আহা 1.3 তলৰ সংখ্যাবোৰত ভাৰতীয় আৰু আন্তৰ্জাতিক পদ্ধতি অনুসৰি কমা বহুওৱা আৰু আখৰেৰে লিখা। ভাৰতীয় পদ্ধতিত স্থানীয় মানৰ তালিকাখন চোৱা। একক, হাজাৰ, লাখ, কোটি, আৰব। এককৰ কাৰণে কেইটা ঘৰ আছে চোৱা, একক, দশক, শতক 3টা, হাজাৰৰ কাৰণে 1000, 10,000, লাখৰ কাৰণে লাখ, 10 লাখ, কোটিৰ কাৰণে কোটি, 10 কোটি, আৰু 100 কোটিক আৰব বুলি কোৱা হয়। এইটো হৈছে ভাৰতীয় পদ্ধতিৰ স্থানীয় মানৰ তালিকা। আৰু কমা আমি ক'ত দিওঁ, হাজাৰৰ আগত কমা দিওঁ, লাখৰ আগত কমা, কোটিৰ আগত কমা, আৰু আৰবৰ আগত কমা দিওঁ। তাৰপিছত চোৱা আন্তৰ্জাতিক পদ্ধতিত স্থানীয় মানৰ তালিকা। আন্তৰ্জাতিক পদ্ধতিত স্থানীয় মানৰ তালিকা চোৱা। এককত সৰু ঘৰ 3টা, হাজাৰত 3টা, মিলিয়নত 3টা, বিলিয়নত 3টা। প্ৰতিটো ঘৰত 3টাকৈ আছে। এককৰ ঘৰত, হাজাৰৰ ঘৰত, মিলিয়ন, বিলিয়নৰ ঘৰত 3টা। কিন্তু আমাৰ ভাৰতীয় পদ্ধতিত কেৱল এককৰ ঘৰত 3টা আছে, একক, দশক, শতক, আৰু বাকী কেইটা 2টা আছে, আৰু আৰব ঘৰত এটা আছে। তাৰপিছত এতিয়া কমাটো ইয়াত 3টা অংকৰ পাছত, অৰ্থাৎ হাজাৰত কমা, মিলিয়নত কমা, বিলিয়নত কমা দিয়া হয়। এতিয়া এটা উদাহৰণ চাওঁ, কিতাপত থকা উদাহৰণ এটা। এতিয়া এই সংখ্যাটো ভাৰতীয় পদ্ধতিত লিখিলে কি হ'ব, একক, দশক, শতক, হাজাৰৰ আগত কমা, অযুত লাখ, 6টোত হৈছে, লাখৰ আগত কমা, কোটি 8টোত হৈছে, 8ৰ আগত কমা, আৰব 1। গতিকে হাজাৰত কমা, লাখত কমা, গতিকে হাজাৰত কমা, লাখত কমা, কোটিত কমা, আৰু আৰবত কমা দিব লাগে ভাৰতীয় পদ্ধতি। তাৰপিছত আন্তৰ্জাতিক পদ্ধতিত ক'ত কমা দিব লাগে চোৱা। একক, দশক, শতক, অৰ্থাৎ হাজাৰ, একক, দশক, শতক, হাজাৰৰ অংকৰ আগত কমা দিব লাগে। তাৰপিছত মিলিয়ন, 7 মিলিয়ন, মিলিয়নৰ আগত কমা দিব লাগে, আৰু বিলিয়নৰ আগত, অৰ্থাৎ 3টা অংকৰ অন্তৰে কমা কেইটা পৰিছে, হাজাৰ, মিলিয়ন, বিলিয়ন, 3টা কমা। গতিকে এতিয়া আমাৰ অনুশীলনীত থকা যিখিনি প্ৰশ্ন আছে, প্ৰশ্নকেইটাৰ উত্তৰ কৰোঁ আহা। ইয়াত কি কৈছে, কমা বহুৱাবলৈ কৈছে, আৰু সংখ্যাটো আখৰেৰে লিখিবলৈ কৈছে। ৱৰ্ক ইট আউট 1.3 সমাধান 98020120। গতিকে ভাৰতীয় পদ্ধতিত ইণ্ডিয়ান ছিষ্টেমত আমি লিখিলে কমা বহুৱাব লাগিব। প্ৰথমতে 98020120। কমা বহুৱাবলৈ, কমা ক'ত বহাবা,
একক দশক শতক হাজাৰ হাজাৰৰ আগত তিনিটা অংক আগত বা হাজাৰৰ একক দশক শতক হাজাৰ হাজাৰৰ আগত কমা বহুৱাবা হাজাৰ অযুত লাখ লাখৰ ঘৰত নিযুত কোটি কোটিৰ ঘৰত একক দশক শতক হাজাৰ হাজাৰৰ ঘৰত লাখৰ ঘৰত কোটিৰ ঘৰত অৰ্থাৎ তিনিটা অংকৰ আগত কমা আকৌ দুটা অংকৰ আগত কমা দুটা অংকৰ আগত কমা কমা দিয়া হ'ল কমা দিয়াৰ পাছত এতিয়া আখৰেৰে লিখিব লাগিব যে কিমান কোটি আছে 9 crore তো 9 crore বুলি 9 crore 9 crore 80 lakh EIGHTY 80 lakh 9 crore 80 lakh 20,000 100 120 এনেধৰণে আখৰেৰে লিখিব লাগিব কমা দিয়াৰ পাছত তাৰপিছত এইটো হৈ গ'ল ভাৰতীয় ইণ্ডিয়ান চিষ্টেম এতিয়া আন্তৰ্জাতিক পদ্ধতিত ইণ্টাৰনেশ্যনেল চিষ্টেমত লিখিবা 9802012 9802012 তিনিটা অংকৰ অৰ্থাৎ হাজাৰত কমা মিলিয়নত কমা ইয়াৰ আনসাৰটো লিখিবা 98,020,120 বি নম্বৰ 50553624 তো 50553624 ভাৰতীয় পদ্ধতিত হাজাৰৰ আগত কমা লাখৰ আগত কমা আৰু কোটিৰ আগত কমা তো 5 কোটি 5 লাখ 5 crore 5,53,624 আখৰেৰে লিখিবা 5 crore 5,53,624 আৰু আন্তৰ্জাতিক পদ্ধতিত 50553624 50 million 553,000 50 million 553,624 ইয়াৰ আনসাৰটো এনেধৰণে লিখিবা সি নম্বৰ 430265327 তো ইয়াৰ ভাৰতীয় পদ্ধতিত হাজাৰত কমা লাখত কমা আৰু কোটিত কমা 43 crore 2,65,327 আন্তৰ্জাতিক পদ্ধতিত 430265327 ইয়াত হাজাৰত কমা তাৰপিছত মিলিয়নত কমা তো ইয়াৰ আনসাৰটো লিখিবা 430 million 265,327 এনেধৰণে ইণ্টাৰনেশ্যনেল চিষ্টেমত লিখিবা তাৰপিছত দিয়া আছে ডি নম্বৰটোত 46544 ভাৰতীয় পদ্ধতিত হাজাৰত কমা তাৰপিছত লাখত কমা তাৰপিছত কোটিত কমা আৰু আৰবত কমা 4 Arab 65 crore 44 lakh 89,890 বুলি লিখিবা তাৰপিছত আন্তৰ্জাতিক পদ্ধতিত 46544898990 তিনিটাৰ আগত কমা 1 2 3 তিনিটাৰ আগত মিলিয়নত কমা তিনিটাৰ আগত বিলিয়নত কমা 4,654,489,890 এনেধৰণে আখৰেৰে লিখিবা কুৱেশ্যন নম্বৰ 2 তলত দিয়াবোৰ ভাৰতীয় আৰু আন্তৰ্জাতিক পদ্ধতি অনুসৰি সংখ্যাৰে লিখা আখৰেৰে দিয়া আছে সংখ্যাৰে লিখিব লাগে প্ৰথমটো চোৱা কি দিয়া আছে 9 crore 11 lakh
21,202 এতিয়া কিমান কৰোৰ কৈছে 9 কৰোৰ 9 কৰোৰ 9 লিখি দিলা 9 কৰোৰ তাৰপিছত কি দিছে 11 লাখ 11 লাখ 9 কৰোৰ 11 লাখ লাখত কমা 11 লাখ 21,202 লিখি ল'বা লিখাৰ পাছত আকৌ মিলাই চাবা যে হাজাৰত কমা লাখত কমা কোটিত কমা 9 crore হ'ল 11 লাখ হ'ল তাৰপিছত 21,000 হ'ল 202 হ'ল গতিকে ইয়াৰ আনসাৰ তাৰ বি নম্বৰ 50 মিলিয়ন 26,507 50 মিলিয়ন 50 লিখিলা মিলিয়নৰ ঠাইত 50 মিলিয়ন লিখিলা মিলিয়নত কমা তো কমা দিলো 26,000 কিমান দিয়া আছে 26,000 তো মিলিয়ন আৰু থাউজেণ্ডৰ ঘৰত কেইটাৰ আগত কমা হয় তিনিটাৰ আগত গতিকে এই ঘৰটোত শূন্য দিব লাগিব শূন্য হ'ব 26,000 কৈছে 50 মিলিয়ন 26,507 507 এইটো ইণ্টাৰনেশ্যনেল পদ্ধতি তিনিটাৰ আগত কমা আকৌ তিনিটাৰ আগত কমা তিনিটাৰ আগত হ'ল আৰু এতিয়া সংখ্যা কেইটা হৈছে নে নাই চাবা 50 মিলিয়ন হৈছে এইটো হাজাৰ মিলিয়ন কিমান আছে 50 মিলিয়ন হাজাৰ কিমান আছে 26 তো 26,000 হৈছে আৰু 507 হৈছে গতিকে এইটো কথা মনত ৰাখিবা শূন্যটো যে ইয়াত তিনিটা অংক থাকে হাজাৰৰ স্থানত গতিকে 26 হে কৈছে গতিকে 26 আৰু এটা অংকৰ কি বহাবা শূন্য বহাই দিবা গতিকে এনে ধৰণে ইয়াৰ আনসাৰটো কৰিবা কোৱেশ্চন নম্বৰ সি 22,35,7,740 ইয়াত চোৱা বিলিয়ন আছে মিলিয়ন আছে তাৰপিছত থাউজেণ্ড আছে আৰু ওৱান্স সবেই আছে বিলিয়নৰ কাৰণেও তিনিটা ঘৰ বিলিয়নত তিনিটা ঘৰ মিলিয়নত এটা দুটা তিনিটা ঘৰ থাউজেণ্ডত তিনিটা ঘৰ তাৰপিছত ওৱান্সৰ কাৰণে তিনিটা ঘৰ থাকে তে এতিয়া সংখ্যাটো কি কৈছে 22 বিলিয়ন তো 22টো ক'ত বহাব 22 ইয়াত থাকিব কমা ইয়াত তাৰপিছত 35 বুলি ক'লে ইয়াত লিখিবা 35 মিলিয়নত কমা তাৰপিছত 7,000 ইয়াত লিখিবা কমা 740 এতিয়া চোৱা এইটো ঘৰ খালী আছে এইটো ঘৰ এই দুটা ঘৰ খালী আছে কি লিখিবা শূন্য লিখিব লাগিব শূন্য তাৰ মানে 22,035,007,740 গতিকে ইয়াৰ আনসাৰটো হ'ব সমাধানটো হ'ব 22,035,007,740 22,035,007,740 গ্ৰেটাৰ দেন ইকুৱেল স্মলাৰ দেন ৰে খালী ঠাই পূৰ কৰা এতিয়া চোৱা এ নম্বৰ ইয়াত কেইটা অংক আছে 3টা 4টা 5টা 6টা 7টা 8টা এটা দুটা 3টা 4টা 5টা 6টা 7টা 8টা ইফালে 8টা অংক আছে ইফালে 8টা অংক আছে তো চোৱা দুইটাই কি পদ্ধতিত লিখা আছে দুইটাই লিখা আছে ভাৰতীয় পদ্ধতিত লিখা আছে ইয়াত ইয়াত হাজাৰ লাখ কোটি 2 কোটি 2 কোটি 2 কোটি 2 কোটি মিলি আছে তাৰপিছত নেক্সট চোৱা 78,000 ইয়াত 2 কৰোৰ মিলি আছে নেক্সট চোৱা 78,000 মিলি আছে তাৰপিছত লাখ চোৱা ইয়াত কিমান লাখ আছে ইয়াত 40 লাখ ইয়াত 56 লাখ ইয়াত 40 লাখ ইয়াত 56 লাখ কোনটো ডাঙৰ 56 লাখ ডাঙৰ গতিকে গ্ৰেটাৰ দেন হ'ব নেক্সট কোৱেশ্চন নম্বৰ বি ইয়াত কিমান দিয়া আছে 120 কি আছে 120 মিলিয়ন ইয়াত 120 মিলিয়ন লেফ্ট ৰাইট 120 মিলিয়ন মিলি আছে এতিয়া 1000 টো চাবা ইয়াত 2000 আছে আৰু ইয়াত 20,000 টো ডাঙৰ গতিকে ই সৰু তো স্মলাৰ দেন এই সংখ্যাটো স্মলাৰ দেন এই সংখ্যা কোৱেশ্চন নম্বৰ সি 35 মিলিয়ন 1 মিলিয়নত কিমান লাখ হয় 1 মিলিয়নত 10 লাখ 1 মিলিয়ন 1 মিলিয়ন is equal to 10 লাখ
তো 35 মিলিয়ন হ'লে কিমান লাখ হ'ব 350 লাখ অৰ্থাৎ 350 লাখ হৈছে নে নাই 350 লাখ হৈছে গতিকে সমান চিন চি নম্বৰটো সমান চিন হ'ব কুৱেশ্যন নম্বৰ ডি 212 বিলিয়ন ইয়াত দিয়া আছে 2120 কোটি কৰোৰ আমি কি জানো আমি জানো যে 1 বিলিয়ন হ'লে কিমান হয় 1 বিলিয়ন কিমান কোটি কিমান কৰোৰ 1 বিলিয়ন 10 কৰোৰ 1 বিলিয়নত 10 কৰোৰ ইয়াত কিমান দিয়া আছে 212 বিলিয়ন 212 বিলিয়নত কিমান হ'ব 212 ইয়াত দুটা শূন্য লগাই দিবা ইমান কৰোৰ তো সমান হৈছে নাই 212 বিলিয়ন মানে 21200 21200 তো এইটো সৰু হয় 00 ইয়াত আছে 2000 কিমান হ'ব লাগে 21200 গতিকে এইটো সৰু হয় ই ডাঙৰ হয় গতিকে ইয়াত গ্ৰেটাৰ দেন চিন হ'ব এয়া আছিল 1.3 সমাধানসমূহ এয়া আছিল 3.1 ৰ সমাধান গতিকে আজি ইমানতে সামৰিলোঁ ধন্যবাদ